ইনকলাব জিন্দাবাদ 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 দুর্দরুনি পড়া গাড়ি আহি হাউলি সারিয়াল যানজট করা বন্ধ করো বন্ধ করো বন্ধ করো দুর্দরুনি পড়া গাড়ি আহি হাউলি সারিয়াল যানজট করা বন্ধ করো বন্ধ করো বন্ধ করো পতাৰ লগতে আমি মূল উদ্দেশ্য আছিল হাউলিৰ নৱনিযুক্ত যিজন অচি ইয়াত কাৰ্যভাৰ গ্ৰহণ কৰিছে তেখেতৰ সম্বৰ্ধনা আৰু তেখেতৰ লগত চিনাকি হোৱাৰ কাৰণে আজি এই সজাগতা সভাৰ মেইন উদ্দেশ্য আছিল লগতে আমাৰ কিছুমান ব্যক্তিগত আমাৰ সমূহীয়া কিছুমান সমস্যা আমি ই ৰিক্সা চালক সন্থাৰ আজি বহুদিনৰ পৰা আমি ভুক্তভোগী হৈ আছোঁ আমাৰ হাউলি এখন সৰু চহৰ ইমান ডাঙৰ চহৰ নহয় কিন্তু আমাৰ এইটো ই ৰিক্সা ইমান ই ৰিক্সা মানে বেছি হৈ গৈছে যাৰ কাৰণে হাউলি চহৰত এটা যানজঁটৰ সৃষ্টি হৈছে মেইন সমস্যা যানজঁটৰ সৃষ্টিয়ে তাৰে ভিতৰতে আমাৰ কিছুমান সদস্যও আমাৰ কিছুমান সৰু সুৰা ভুল কৰে যাৰ কাৰণে আমি সন্থাৰ ফালৰ পৰা জবাবদিহি হ'ব লগা হয় গতিকে এতিয়া আমি মূল উদ্দেশ্য হৈছে আমি এটা অচি মহোদয়ক নতুন অচি মহোদয়ক আৰু হাউলি পৌৰসভাৰ সভানেত্ৰীকে আদি কৰি পৌৰসভাৰ যিজন কাৰ্যবাহী বিষয়া আছে তেখেতসকলক আমি এখন মেমৰেণ্ডাম দিম আমি এখন স্মাৰকপত্ৰ দিম এই স্মাৰকপত্ৰৰ যোগেদি তেওঁলোকৰ যিখিনি কৰিব লগা কাম সেইখিনি কৰিব আমি ই ৰিক্সা চালক সন্থাৰ পৰা তেওঁলোকক আমি যিমান পাৰোঁ সেইভাগে সহযোগ কৰিম আৰু এইখিনি আমি প্ৰতিশ্ৰুতি দিছোঁ লগতে মেইন কথা হৈছে তেওঁলোকে ষ্টিকাৰ দিয়াৰ ব্যৱস্থাটো কৰক টাউন কমিটিৰ পৰা ষ্টিকাৰ দিয়াৰ ব্যৱস্থাটো কৰক সেইটো মূল সমস্যা লগতে যিবিলাক বাহিৰৰ পৰা ৰিক্সা আহে সেইবিলাক যাতে টাউন এলেকাত বিশেষ কৰি আমাৰ হাউলি চাৰালিৰ পৰা সেই মছজিদলৈ আৰু এইপিনে হাউলি চাৰালি চণ্ডীপুৰৰ আগৰ পৰা আমাৰ চিনেমা হলৰ এইখিনি জেগাত ইমান ই ৰিক্সা জমা হৈ থাকে সেইবিলাকক যাতে কণ্ট্ৰল কৰি যাতে আমাৰ যান জঁটৰ সৃষ্টি কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু এই ক্ষেত্ৰত নতুন অচি মহোদয় আৰু টাউন কমিটিক আমি আমাৰ সন্থাৰ ফালৰ পৰা স্মাৰকপত্ৰ দি গৃহীত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি অনুৰোধ জনাই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম বুলি আমি ভাবিছোঁ আমি সাংবাদিক বন্ধুসকলক ইউনিয়নৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই সজাগতা সভা যে আমি অনুষ্ঠিত কৰিছোঁ হাউলি ৰিক্সা চালক ইউনিয়নৰ তৰফৰ পৰা আমি অতি বিপদজনক অৱস্থাত দিন অতিবাহিত কৰিব লগা হৈছে কাৰণ বৰপেটা জিলাত কেইবাটাও পৌৰসভা আছে প্ৰতিটো পৌৰসভাত পৰাই আজি যিখিনি স্থায়ী গাড়ী সেই গাড়ীবিলাকক ষ্টিকাৰ দিছে কিন্তু আমি আজি এবছৰ ধৰি হাউলি পৌৰসভাৰ সভানেত্ৰী ডাঙৰীয়ানী কেইবাবাৰো লিখিত আবেদন জনাৰ পিছতো আজিলৈকে আমাক ষ্টিকাৰ দিয়াৰ কোনো ব্যৱস্থা কৰা নাই এই প্ৰস্তাৱটো লৈ থৈছে কিন্তু আজিলৈকে কিন্তু আমাক ষ্টিকাৰখিনি দিয়া নাই আমি আবেদন জনাইছিলোঁ বহু দূৰ দূৰণিৰ গাড়ীবিলাক আহি যি ধৰণে পাৰ্কিং কৰি যান জঁটৰ সৃষ্টি কৰে সৰ্বসাধাৰণ ৰাইজৰ অসুবিধা ভোগ কৰি আছে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীও কৰি আছে অতিমাত্ৰা যান জঁটৰ সৃষ্টি হোৱা কথাখিনি আমি বাৰ তেওঁলোকক আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যোৱা 16 তাৰিখে তাৰ পৰিপ্ৰেক্ষিতে আমি এখন ধৰ্ণা কাৰ্যসূচী হাউলি চাৰিআলিত পালন কৰিছিলোঁ আপোনালোকে নিশ্চয় জানে এই কাৰ্যসূচীৰ জৰিয়তে আমি পিছদিনাখন এখন স্মাৰক পত্ৰ পৌৰসভাত দিবলৈ গৈছিলোঁ যদিও বৰ্তমান যিজন হয়তো মহিলা কাৰ্যবাহী বিষয়া আছে তেখেতক আমি বস্তুটো যাচিছিলোঁ তেওঁ হাতত লোৱা নাই ওলটাই আমাক প্ৰশাসনৰ কথা কৈ তেওঁ তৎক্ষণাৎ তাৰ পৰা গুচি গ'ল কিন্তু কথা হ'ল সেইটো নহয় আমি টাউনৰ পৰা গৈছোঁ তেওঁ হাতত ল'ব লাগিছিল কি লিখিলোঁ কি জানি ভুল হ'লে আমাক খবৰাই দিব লাগিছিল সেইখিনি নকৰি কাগজখিনি হাতত নলোৱাকৈ গুচি গ'ল আমাৰ কথা হ'ল আমি মানুহ হিচাপে গৈছিলোঁ তেওঁলোকে কিন্তু সেইটো বেলেগ এটা ৰূপ দেখুৱাই দিলে আমি এইটো কেতিয়াও আশা কৰা নাছিলোঁ গতিকে আমাৰ কথা হ'ল আমাৰ টাউনৰ গাড়ীখিনি শান্তিত আমাৰ ইউনিয়নৰ গাড়ীখিনি শান্তিত চলাচল কৰিব পৰা ব্যৱস্থা পৌৰসভাই কৰি দিব লাগিব অন্যথা আমি বিকল্প ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আমি আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত আছোঁ 1 মাহৰ ভিতৰত যদি আমাক এই ষ্টিকাৰসমূহ নিদিয়ে তেতিয়াহ'লে পৌৰসভাৰ মেইন গেট তাতে আমি অৱস্থান ধৰিব কৰাৰ কাৰণে আমি বাধ্য হ'ম আৰু লগতে বাহিৰৰ যিবিলাক গাড়ী আজি বৰপেটা ৰোডত আমাক পাৰ হ'ব নিদিয়ে বৰপেটাত নিদিয়ে কয়াগুছিত নিদিয়ে ক'তো আমি যাব নোৱাৰোঁ তেতিয়াহ'লে আমি যদি যাব নোৱাৰোঁ বাহিৰৰ গাড়ী আমাৰ ইয়াত কেনেকৈ আহে সেইটো তেওঁলোকে বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে পৌৰসভাৰ পৰা বৰপেটা ৰোড পৌৰসভাৰ পৰা মানুহ দিছে খয়ৰাবাৰীত মানুহ থিয় কৰাই থৈছে গোৱাগাছাৰ ৰাস্তাত থিয় কৰাই থৈছে কোনো এখন গাড়ী বেমাৰী ৰিজাৰ্ভ যিকোনো লৈ যায় আপুনি মানুহখিনি নমাই দাবী ধমকি দি তেওঁলোকৰ গাড়ীত লৈ যায় আমাক নিদিয়ে তেনেহ'লে আমাৰ তাতে আমি কেনেকৈ প্ৰয়োগ কৰিব দিব পাৰোঁ গতিকে এইখিনি আমাৰ পৌৰসভাৰ ওচৰত দাবী প্ৰশাসনৰ ওচৰত দাবী এই দাবীখিনি যাতে তেওঁলোকে মানি লয় আমাৰ মুখৰ ফালে চাই অন্যথা কিন্তু আমি আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত আছোঁ যিকোনো মূল্যৰ বিনিময়ত আমি বাহিৰা গাড়ী বন্ধ কৰিম এইটো আজিৰ এই সজাগতা সভাৰ জৰিয়তে আপোনালোকক জনালোঁ এইখিনি কৈ মই
আমার গরুটো সাদেকত চিনি পা নেপাড়া গাড়ি আহি হাউলি চাৰিআলিত যান-জঁট কৰা বন্ধ কৰক এই ৰিক্সা চালক জিন্দাবাদ হাউলি আঞ্চলিক ৰিক্সা চালক ইউনিয়ন জিন্দাবাদ